নলবাৰী কেনেকুৱা লাগিছে? জিকিব নে নাই বিজেপি? জিকিব? পাক্কা জিকিব? তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন, দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা, জয়ন্ত মল্ল বৰুৱা, জয়ন্ত মল্ল বৰুৱা, বন্দে বন্দে বন্দে। শ্ৰদ্ধাৰ নলবাৰীবাসী ৰাইজ, আমি আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ ঢেকীয়াজুলিৰ পৰা, আৰু গোটেই অসম ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আজি আমি নলবাৰীত উপস্থিত হৈছোঁ। আপোনালোকে জানে আৰু কেইটামান দিন পিছতেই অসমত বিধানসভাৰ নিৰ্বাচন ঘোষণা হ'ব। আপোনালোকে এইবাৰ ইলেকশ্যনত বিজেপিক ভোট দিবনে নিদিয়ে? বিজেপিৰ চৰকাৰ বনাব নে নবনাব? অসমীয়াৰ চৰকাৰ বনাব নে নবনাব? অসম আৰু অসমীয়াৰ চৰকাৰ বনাব নে নবনাব? সনাতনী চৰকাৰ বনাব নে নবনাব? আপোনালোকে নৰেন্দ্ৰ মোদীক ভোট দিব নে নিদিব? মই আপোনালোকক কেইটামান প্ৰতিশ্ৰুতি দিব খুজিছোঁ। অসমত যোৱা 5 বছৰত ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে 1 লাখ যুৱকক চাকৰি দিম, কিন্তু 5 বছৰৰ মূৰত আমি চাকৰি দিলোঁ 1,60,000। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ আমি আপোনালোকক 2 লাখ চৰকাৰী চাকৰি দিম। 2 লাখ চৰকাৰী চাকৰি। আৰু 2 লাখ বুলি কওঁতে কিমান আগত যায় মই নাজানো, কিন্তু 2 লাখটো হ'বই হ'ব। এইবাৰ আমি যুৱক যুৱতীক আত্মসংস্থাপনৰ বাবে 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিছিলোঁ। অহাবাৰ আমি 10 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিম। এইবাৰ আমি মহিলা উদ্যমিতা 10,000 দিছিলোঁ, অহাবাৰ আমি 25,000 কৰি দিম। এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, অহাবাৰ আমি 5 লাখ বিঘা মাটি এভিকশ্যন কৰিম। আৰু এইবাৰ 100 টকাত আমি দালি, চেনি আৰু নিমখ দিছিলোঁ, অহাবাৰ দালি, চেনি, নিমখ, তেল বিনা পইচাত ৰাইজক দিম। ভাল হ'ব নে বেয়া হ'ব? আৰু এটা মই নলবাৰীৰ কাৰণে কৈ যাওঁ, এইবাৰ আমি নলবাৰীৰ কাৰণে যিমান কৰিলোঁ, অহাবাৰ আমি তাতকৈ 4 গুণ বেছিকৈ কৰিম। কিমান গুণ বেছিকৈ কৰিম? কিমান গুণ বেছিকৈ কৰিম? আৰু এইবাৰ আমি অসমৰ কাৰণে যিমান কৰিলোঁ, অহাবাৰ আমি 4 গুণ বেছিকৈ কাম কৰিম। আপোনালোকৰ মাত্ৰ আশীৰ্বাদ লাগে। দিনে ৰাতিয়ে মিনিটে ঘণ্টাই খালি অসমৰ কাৰণে আমি কাম কৰিম, আৰু অসমক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিম। নলবাৰীত বিজেপি জিকিব নে নাই? জয়ন্ত মল্ল জিকিব নে নাই? নলবাৰীত বিজেপি জিকিব নে নাই? জয়ন্ত মল্ল বৰুৱা জিকিব নে নাই? পাক্কা জিকিব? কংগ্ৰেছ চাপ হৈ যাব? কংগ্ৰেছে ভোট পাব নেকি ভুলতে? কংগ্ৰেছে ভোট ভুলতে পাব নেকি? আপোনালোকে সকলোৱে চাব, এইবাৰ যাতে নলবাৰীত জালুকবাৰীতকৈ বেছি ভোটত হ'ব। চেলেঞ্জ একদম জিকিব লাগিব। হৈ যাব। পুৰা আপোনালোকে চেষ্টা কৰক, জালুকবাৰীতকৈ এটা ভোটত হ'লেও বেছি নলবাৰীত জয়ন্ত মল্ল জিকিব লাগিব। পাৰিব? পুৰা পাক্কা? তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ ক'ব, গগন বেদী ক'ব, ভাৰত মাতা কি, ভাৰত মাতা
নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন, দিলীপ শইকীয়া, জয়ন্ত মাল্লা বৰুৱা, জয়ন্ত মাল্লা বৰুৱা, জয়ন্ত মাল্লা বৰুৱা আশীৰ্বাদ দিব। আমি আগবাঢ়ি গৈ থাকিম। ইলেকশ্যনৰ সময়ত আকৌ লগ পাম। বন্দে মাতৰম, জয় হিন্দ।